নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অসমত আৰম্ভ হৈছে অসম আৰক্ষীৰ গুণ্ডাগিৰি। প্ৰতিবাদ কৰা মহিলাৰ ওপৰত প্ৰচণ্ড চৰ মহিলা আৰক্ষীৰ। বিধানসভাৰ মূল গেটৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আহিছিল শিলহাকুৰ উচ্ছেদিত পৰিয়ালে আৰু মহিলাৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী। এগৰাকী মহিলা আৰক্ষীয়ে মহিলাৰ ওপৰত প্ৰচণ্ড চৰ শুধাইছে। অসমৰ জনতাৰ টেক্সৰ পইচাৰে দৰমহা পোৱা আৰক্ষীয়ে এতিয়া জনতাৰ ওপৰত চলাইছে অত্যাচাৰ, জনতাৰ ওপৰত হাত উঠাইছে। কেমেৰাত বন্দী হৈছে সেই দৃশ্য। আপোনালোকক এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো কেনেধৰণে প্ৰতিবাদ কৰিবলৈ অহা, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ অহা শিলহাকুৰ উচ্ছেদিত পৰিয়ালৰ ওপৰত আক্ৰমণ কৰা হৈছে। মহিলা আৰক্ষীয়ে মহিলাৰ ওপৰত হাত উঠাইছে। সেই দৃশ্য কেমেৰাত বন্দী হৈছে, দেখুৱাইছো। এয়া হৈছে বৰ্তমানৰ অসম আৰক্ষীৰ গুণ্ডাগিৰি। এনআৰচিৰ সময়ত বায়োমেট্ৰিক্স কৰি থোৱা সকলে লাভ কৰিব আধাৰ কাৰ্ড। এনআৰচিৰ সময়ত বায়োমেট্ৰিক কৰি থোৱা সকলে এতিয়াৰ পৰা আধাৰ কাৰ্ড বনাব পাৰিব। 9,35,682 গৰাকী লোকে লাভ কৰিব আধাৰ কাৰ্ড। আগতে বায়োমেট্ৰিক হৈ থকা লোকসকলৰ আধাৰ কাৰ্ড আপুনি নতুনকৈ বনাব পাৰিব। ৰাজ্য চৰকাৰৰ অনুৰোধৰ ভিত্তিত কেন্দ্ৰই মুকলি কৰি দিলে এই আধাৰ কাৰ্ড। সংবাদ মেলত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰটো দিছে। যিসকলৰ বায়োমেট্ৰিক আছিল সেইসকলেও এতিয়া কৰিব পাৰিব নিজৰ আধাৰ কাৰ্ড নিজৰ নামত। কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে খুলি দিছে বন্ধ হৈ থকা আধাৰ কাৰ্ড। অসমৰ 9 লাখতকৈও অধিক লোকৰ আধাৰ কাৰ্ড খুলি দিছে কেন্দ্ৰীয় চৰকাৰে। আধাৰ কাৰ্ড খুলি দিয়াৰ বাবে এতিয়া লাভ কৰিব ৰেচন কাৰ্ড আৰু অন্যান্য সুবিধা। আধাৰ কাৰ্ড প্ৰসংগক লৈ সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। যদি আগতে আধাৰ কাৰ্ড খোৱা নাছিল, এতিয়াই আধাৰ কাৰ্ড বনাব পাৰিব। বীৰ লাচিত সেনাৰ দুজনকৈ বিষয়ববীয়াক আটক কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ বৰবজাৰ স্থিত মাছৰ কাটালৈ নিয়া অধ্যুষিত অঞ্চলৰ পৰা মাছ অনাত বাধা প্ৰদান। বীৰ লাচিত সেনাৰ একাংশ সদস্যই বাধা প্ৰদান কৰিছিল আৰু আটকাধীন বিষয়ববীয়া কেইজন বিতুপন শইকীয়া আৰু দৰ্পণ বৰা। বীৰ লাচিত সেনাৰ দুজনকৈ বিষয়ববীয়াক আটক কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁৱত যাতে কোনো ধৰণৰ পৰিস্থিতি ভয়ানক নহয় তাৰ বাবে এতিয়া কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে অসম আৰক্ষীয়ে। নগাঁও আৰক্ষীয়ে কটকটীয়া নজৰ ৰাখিছে নগাঁৱত, যাতে কোনো নেতাই কাৰো ওপৰত আক্ৰমণ চলাব নোৱাৰে আৰু অসমত যাতে সাম্প্ৰদায়িক বীজ কোনোবাই ৰোপণ কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 2021 চনৰ পৰা অসম চৰকাৰে বিজ্ঞাপনৰ নামত খৰচ কৰিছে 328 কোটি 50 লাখ টকা। বিধানসভাত এই তথ্য দাখিল কৰিছে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধীনস্থ ছেটেলাইট চেনেলক প্ৰতি 10 ছেকেণ্ডৰ বিজ্ঞাপনৰ বাবদ চৰকাৰে আদায় দিয়ে 500 টকা। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধীনস্থ ছেটেলাইট চেনেলক প্ৰতি 10 ছেকেণ্ডৰ বিজ্ঞাপনৰ বাবদ চৰকাৰে আদায় দিয়ে 500 টকা। এক ডাঙৰ তথ্য এইবাৰ পোহৰলৈ আহিছে। 2021 চনৰ পৰা অসম চৰকাৰে বিজ্ঞাপনৰ নামত খৰচ কৰিছে 328 কোটি 50 লাখ টকা। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী বুঢ়া শৰ্মাৰ নিউজ চেনেলক প্ৰতি 10 ছেকেণ্ডৰ বিজ্ঞাপনৰ বাবদ চৰকাৰে 500 টকা আদায় দিয়াৰ তথ্য পোহৰলৈ আহিছে। 7 দিনৰ ভিতৰত শিৱসাগৰৰ সকলো দোকানৰ সন্মুখত অসমীয়াত থাকিব লাগিব নাম ফলক। জাতীয় দল সংগঠনৰ দাবীৰ পাছতেই শিৱসাগৰৰ পৌৰসভাৰ ব্যৱসায়ীলৈ নিৰ্দেশনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে গোচৰ তৰিব বুলি কোৱাৰ পাছতেই সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই কোৱা কথাবোৰ ইয়াৰ পূৰ্বেই গোপীনাথ বৰদলৈ, বিষ্ণু ৰাম মেধিয়ে কৈ গৈছে আৰু সদনত ৰেকৰ্ডিং আছে, মই মাত্ৰ দোহাৰিছোঁ।
ৰাজহৰ বাবে এইবাৰ চাহ বাগিচা বেচিব অসম চৰকাৰে। মুখ্য সচিবৰ পত্ৰত ধৰা পৰিল চৰকাৰী ষড়যন্ত্ৰ। টিংখং, খোৱাং, ৰাজগড়, দেচাম, হলৌগুৰি আদি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এনজিঅ' উইলৰ 10খন চাহ বাগিচা বিক্ৰীৰ যোজা চলাইছে চৰকাৰে। সকলো শেষ হৈছে, এতিয়া চকু পৰিছে চাহ বাগিচাৰ ওপৰত। ৰাজহৰ বাবে এইবাৰ চৰকাৰে চাহ বাগিচা ব্যক্তিগত খণ্ডৰ হাতলৈ এৰি দিব।